অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াৰ আত্মজীৱনী ক্ৰমে ধূলিৰ ধেমালি, পৰ্বান্তৰৰ আলক্ষ্য আৰু এবাৰ উভতি চাওঁ শীৰ্ষক তিনিখন গ্ৰন্থ প্ৰথিতযশা সাহিত্যিক গৰাকীৰ নিজা বাসভৱন আশ্ৰয় বৰ্ণমালাত আজি এক শুভ অৰ্পণ অনুষ্ঠানত অনুষ্ঠিত কৰা হয়। গ্ৰন্থ তিনিখন প্ৰকাশ কৰে অসমৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী পৰ্ণলতাই। প্ৰকাশন গোষ্ঠীৰ হৈ অনন্ত হাজৰিকা, প্ৰদ্যুৎ হাজৰিকা আৰু মণিনিজ হাজৰিকাই বিশিষ্ট সাহিত্যিকগৰাকীৰ হাতত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা, বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগৰদীয়া, শিক্ষাবিদ ডক্টৰ ৰঘুনাথ বৰবৰা, শেৱালী বৰবৰাকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সঁচাকৈয়ে আজি অনুষ্ঠানটো থাকি আনন্দ অনুভৱ কৰিছোঁ। আৰু আনন্দই নহয়, মই ভৱিষ্যতৰ যিখিনি কাম কৰি আছে এই কামবোৰ কৰাৰ কাৰণেও যেন এটা অনুপ্ৰেৰণা লাভ কৰিছোঁ। নিজে এতিয়া বয়স বাঢ়ি আহিছে, বহুত কথাই মই যেন হেৰুৱাই পেলাইছোঁ এনেকুৱা ভাৱ হৈছে। কিন্তু এই অনুষ্ঠানবিলাকে মোৰ মনত আকৌ যেন আশাৰ সঞ্চাৰ কৰিছে আৰু নতুনকৈ কাম কৰিবলৈ যেন আগ্ৰহ এটা সৃষ্টি কৰিছে। মই এই কথাও অনুভৱ কৰোঁ যে আমাৰ জীৱনটো ইমান ক্ষুদ্ৰ, সেই ক্ষুদ্ৰ জীৱনটোত আমি বহুত কাম কৰি থৈ যাব নোৱাৰোঁ। কিন্তু তথাপি পৰাপক্ষত মানুহৰ বাবে যদি আমি কান্দিব জানিব পাৰোঁ, কান্দিব জানো, আমি যদি বিশ্বৰ কাৰণে আমি যদি কান্দিব পাৰোঁ, তেন্তে মই ভাবোঁ যে লেখাৰ বিষয়ৰ আৰু ক'তো অভাৱ নাথাকে। মানুহেই দেও, মানুহেই সেও, মানুহ বিনা নাই কেও, কৰা কৰা পূজা পাদ্য ঘৰলৈ, জয় জয় মানুহ দেও। আৰু মই নিজে সদায় ভাবোঁ যে সংস্কাৰমুক্ত মন এটা লৈ পেলাই যদি আমি থাকিব পাৰোঁ, মই সদায় সেইটোৱে যত্ন কৰোঁ। আৰু মোৰ নিজৰ কিতাপ পত্ৰবিলাকতো মই সেই কথাটো ফুটাই তুলিবৰ কাৰণে যত্ন কৰোঁ। কাৰণ আমি মানুহবোৰ গুচি যাম। গতিকে ডাঙৰীয়াই কৈ গৈছে যে বিক্ৰী কৰিব পৰা নাই। মই ভাবোঁ যে আজিৰ অনুষ্ঠানটোৱে এই ক্ষেত্ৰতো এটা নতুন দিশ দৰ্শন কৰিবৰ কাৰণে বাট দেখুৱাই দিছে আৰু সেইটোৱে আমাক নিশ্চয় সহায় কৰিব। মই আনন্দিত হৈছোঁ।